অসম কাৰাটে সন্থাৰ ৰাজ্যিক চেম্পিয়নশ্বিপ প্ৰস্তুতি পৰ্বত সদস্যসকলৰ কষ্ট আৰু ত্যাগৰ সঁচা ছবি। কাৰাটেৰ ৰাজ্যিক চেম্পিয়নশ্বিপৰ আগমুহূৰ্তত নেদেখা ছবিলৈ অলিম্পিয়াছ স্পৰ্টছৰ বিশেষ প্ৰতিবেদন। অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপৰ আয়োজন কৰিছে অসম কাৰাটে সন্থাই। সহযোগিতা আগবঢ়াইছে ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদ চমুকৈ SLACয়ে। সন্থাৰ প্ৰতিজন কৰ্মকৰ্তা চেম্পিয়নশ্বিপৰ বাবে সাজু হৈছে। দিনক ৰাতি কৰি সন্থাৰ প্ৰতিজন সদস্যই সাজু কৰিছে কাৰাটে চেম্পিয়ন গঢ়ি তোলাৰ এখন মঞ্চ, য'ত অসমৰ বিভিন্ন জিলাৰ কাৰাটে খেলুৱৈসকলে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন দাঙি ধৰিব পাৰে। যিসকল ব্যক্তিৰ প্ৰচেষ্টাত এজন ভাল খেলুৱৈৰ জন্ম হয়, যিসকলৰ প্ৰচেষ্টাত ৰাজ্যিক, ৰাষ্ট্ৰীয় নতুবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটে খেলুৱৈসকল জিলিকি উঠে, সেইসকল ব্যক্তিৰ ওচৰত ৰাজ্যিক চেম্পিয়নশ্বিপৰ প্ৰাকমুহূৰ্তত কৰ্মব্যস্ততাৰ মাজতেই কিছু কথা জানিবৰ বাবে উপস্থিত হ'লো সৰুসজাই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত। অসম কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰীয়ে এই ৰাজ্যিক চেম্পিয়নশ্বিপৰ সকলো বিষয় অৱগত কৰিলে এইদৰে। অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ 2023 প্ৰায় 5000 খেলুৱৈ আৰু প্ৰায় 400 টেকনিকেল অফিচিয়েলছ, সমূহ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, সকলো ডিষ্ট্ৰিক্টৰ পৰা আমাৰ টেকনিকেল অফিচিয়েলছৰ আদি কৰি প্ৰশিক্ষকসকল সকলো আহি উপস্থিত হ'ব। সকলোকে আমি আদৰিবলৈ এতিয়াৰ পৰাই আমি ৰৈ আছোঁ বা আমাৰ সকলো আয়োজন ইতিমধ্যে হৈ উঠিছেই। কালি আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে, লগতে ৰেফ্ৰী জাজৰ আমাৰ এক্সামিনেশ্যনবিলাক আছে, কোচৰ এক্সামিনেশ্যন আছে, কিছু ব্ৰিফিং আছে আৰু আমাৰ মিটিংখিনি আছে, মিটিং হ'ব। পৰহি ৰাতিপুৱাৰ পৰাই আমাৰ ফ্লেগ হোষ্টিঙৰ কৰি পেলাই আমাৰ খেল আৰম্ভণি হ'ব আৰু ইভিনিং টাইমত আমি অপেনিং চেৰেমনিটো ৰাখিছোঁ। কালি পৰহি চাব জুনিয়ৰ আপোনাৰ অৰ্থাৎ 22 তাৰিখে চাব জুনিয়ৰ, 23 তাৰিখে চাব জুনিয়ৰ আৰু 24 তাৰিখে কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ খেলসমূহ অনুষ্ঠিত হ'ব। এইবাৰ প্ৰথমবাৰৰ বাবে আমি যোনখিনি ফাইনেল বাউটছ হ'ব তাতে ভিডিঅ' ৰিভিউৰ ব্যৱস্থা কৰিছোঁ, সেইটো অসমত এইবাৰ প্ৰথমবাৰৰ বাবে হ'ব। লগতে আমি জয়ষ্টিক এবাৰ ব্যৱহাৰ কৰি আছোঁ, যোনটো হয়তো ভাৰতবৰ্ষতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব। SLACয়ে আমাক সম্পূৰ্ণভাৱে সহায় জনাইছে। মেম্বাৰ ছেক্ৰেটাৰী গীতাৰ্থ গোস্বামী ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ। লগতে আমাক বহুখিনি অইল ছেকশ্যনৰ পৰা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ছাৰে আমাক বহুখিনি আশ্বাস দিছে যে আমাক সহায় হাত আগবঢ়াব বুলি। আমাৰ NRL, অইল ইণ্ডিয়া বিভিন্ন ঠাইৰ পৰা আমাৰ সহায় আগবঢ়াব বুলি আমাক জনোৱা হৈছে। ৰেফাৰী কেডেটসকলে কেনেকৈ চেম্পিয়নশ্বিপখন আগবঢ়াই নিব, কিমান ৰেফাৰীৰ সমাৱেশ ঘটিব, এই সকলোবোৰ জনালে এইদৰে। অহাকালি আমাৰ অসমৰ সকলো জাজেছ এণ্ড ৰেফাৰীসকল ইয়াত আহি পাব। এপ্ৰক্স আমি 300জনৰ আমি এষ্টিমেট কৰি আছোঁ, যিটোকে আমাৰ লাষ্ট যোৱা এমাহ দুমাহ ধৰি পেলাই আমি গোটেই অসমতে আমি গ্ৰাছৰুট লেভেল টেকনিকেল প্ৰগ্ৰাম আমি ইণ্ট্ৰডিউচ কৰিছিলোঁ আৰু তাৰ পৰা চবকে আমি ব্ৰিফিং কৰাইছিলোঁ, ছেমিনাৰ্ছ কৰাইছিলোঁ। সেইসকল আহিব অহাকালি। টোটেল ইয়াতে 10খন এৰেনা লগাইছোঁ। 10খন এৰেনাত 200 পৰা 300জন আমাৰ জাজ। যি ধৰণে আয়োজন হৈছে, খুব ধুনীয়া আয়োজন হৈছে আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে কালিৰ পৰা পৰহিৰ পৰা যিখিনি গেম হ'ব খুব ধুনীয়াকৈ হ'ব। যেনেকৈ নিজৰ এটা প্ৰিপেৰেশ্যন থাকে মেডেল পাবলৈ, এচিভ কৰিবলৈ, তেনেকৈ আমাৰ ৰেফাৰীসকলৰ এটা প্ৰিপেৰেশ্যন থাকে প্ৰত্যেকখন খেলৰ কাৰণে, যাতে এটা ভাল ফেয়াৰ দিব পাৰি। আৰু তাৰ কাৰণে এটা ঠিক খেলুৱৈসকলৰ নিচিনাকৈ ৰেফাৰীসকলৰ এটা বিশেষ দায়িত্ব আৰু প্ৰিপেৰেশ্যন এটা থাকে। টেকনিকেল চেম্পিয়নশ্বিপখন কেনেধৰণৰ হ'ব সকলো জনানে টেকনিকেল অফিচাৰ ৰমেন পালে। টেকনিকেলি যিমানখিনি আমি সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো ৰেডি হৈছোঁ। যেনেকৈ আমাৰ ৰেফাৰী কমিশ্যন, টেকনিকেল কমিশ্যন বা এইবিলাক আমি গোটেইখিনিয়ে কামত আগবঢ়াই লৈ যাম বুলি আমি আশা কৰিছোঁ, এটা ভাল সুফল পাম বুলি আশা কৰিছোঁ। কাৰাটে সন্থাৰ বিষয়ববীয়াসকল এই চেম্পিয়নশ্বিপখন লৈ কিমান আশাবাদী সেই বিষয়ে জনালে এইদৰে। হ'ব আমাৰ এটা ডাঙৰ টীম এটা ইয়াতে কাম কৰি আছে, টেকনিকেলৰ টীম, ৰেফাৰীৰ কাম, স্পৰ্টছ কমিশ্যনৰ কাম, এথলেটিক্স কমিশ্যন কাম কৰি আছে। এক সুন্দৰ পৰিৱেশ মানে আগবাঢ়ি আছে। আমাৰ যিসকল খেলুৱৈ আহিছে অলৰেডি, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰণে আমি আয়োজন কৰিছোঁ, আমি ভাবোঁ আমি 100% ছাকচেছ হ'ম। আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। ৰাজ্যিক কাৰাটে সন্থাৰ প্ৰতিজন সদস্যই এনে চেম্পিয়নশ্বিপ এখন পাতিবৰ বাবে মঞ্চৰ পাছত থাকি সৰ্বোচ্চ উজাৰি দিছে।
এজন ভাল খেলুৱৈৰ জন্ম হোৱাৰ আঁৰত এইসকল ব্যক্তিৰ কষ্ট আৰু ত্যাগক স্বীকাৰ কৰিব লাগিব। ক্ৰীড়াপ্ৰেমী আশা কৰিব অসম কাৰাটে সন্থাৰ ৰাজ্যিক চেম্পিয়নশ্বিপৰ এই সুন্দৰ প্ৰচেষ্টা সফল হওক। এনে পদক্ষেপেৰে অসম কাৰাটে সন্থাই জন্ম দিয়ক একোজন কাৰাটে চেম্পিয়নৰ। সহযোগী ইতিছৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।